ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড ঠিক আছে তেওঁলোকৰ হাতত কি আছে ডলাৰ আছে আমি ক'লো যে আমাক ডলাৰ লাগে আমাৰ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ কমি গৈছে বিকজ আমি নহলে আমি কি কৰিব নোৱাৰিম আমি বেলেগ দেশৰ পৰা প্ৰডাক্ট পাৰ্চেছো কৰিব নোৱাৰিম ন তো আমি গ'লো আইএমএফৰ তাত আইএমএফে কি কৰিলে আমাক লোন দিলে বাট কিছুমান চৰ্টত যে আমাৰ ইকনমি অপেন আপ কৰিব লাগিব আমাক বিজনেছ অপৰচুনিটি দিব লাগিব তো ইকনমি আমি আইএমএফৰ চৰ্ত মানি ললো আৰু সেই টাইমত 1991 কি কৰিলে হ'ল প্ল্যান এলপিজি ৰিফৰ্ম পিভি নাৰাছিম্হা ৰাও আছিলে তোমাৰ প্ৰাইম মিনিষ্টাৰ ফাইনেন্স মিনিষ্টাৰ আছিলে মনমোহন সিং তো এলপিজি ৰিফৰ্মছ মিন্স এই প্লেনৰ কথা সুধিব পাৰে এবাৰ ঠিক আছে তো কুৱেশ্যন যেনেকে তেনেকে সুধিব পাৰে তো সেইকাৰণে 9 10 8 তোমাৰ 7 প্লেনৰ আমি কি কৰি লৈছিলো আমি সেলফ সাফিসিয়েন্ট ইকনমি হোৱা ট্ৰাই কৰি আছিলো ব্যাকগ্ৰাউণ্ডটো বুজি পাইছা কিয় কৈছো বিকজ আমি সেলফ সাফিসিয়েন্ট ইকনমি নহলে আমি বেলেগৰ ওপৰত ডিপেন্ডেন্ট হৈ আছো আৰু বেলেগৰ ওপৰত ডিপেন্ডেন্ট হৈ থকা কাৰণে আমাৰ কি আছে ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ ডিক্লাইন হৈ যাই আছে বিকজ আমি বেলেগৰ ওপৰত ডিপেন্ডেন্ট হৈ আছো আৰু সেইটো ফকাস কৰি পেলাই আমি কি প্লেনিং কৰিছিলো আমি যাতে আমাৰ ইণ্ডিয়ান ইকনমি সেলফ সাফিসিয়েন্ট হওক